আপোনালোক সকলোকে চৰাইদেউ একাডেমি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ইতিমধ্যে হৈ যোৱা ADRE 2.0 গ্ৰেড 3 মেথমেটিক্স পেপাৰখন ছল্ভ কৰিবলৈ লৈছোঁ আৰু ইয়াৰ কুৱেশ্যনখিনি বিভিন্ন ধৰণৰ মাধ্যমৰ পৰা সংগ্ৰহ কৰা হৈছে, গতিকে কিছুমান প্ৰশ্ন অকণমান সাল সলনি হ'ব পাৰে। যদি তেনেকুৱা ধৰণৰ সাল সলনি দেখা পায় তেন্তে আপোনালোকে কমেণ্ট কৰি জনাই দিব। ফাৰ্ষ্ট কুৱেশ্যন লৈছোঁ, 100ৰ 100% প্লাছ 200ৰ 200%, অৰ্থাৎ কি হ'ব 100 ইনটু 100 divided by 100 plus 200 into 200 divided by 100. That means আমি কি পাম, ইয়াত কটাকটি কি যাব, ইয়াতে 100 কটাকটি গ'ল, ইয়াত কি গ'ল 100 200 কেইবাৰ গ'ল, দুবাৰ গ'ল, গতিকে আমি ইয়াত কি থাকিলে জাষ্ট 100 থাকিলে, গতিকে ইয়াত লিখিলোঁ 100 আৰু 200 into 2 মাল্টিপ্লাই কৰিলে কি হ'ব 400 আৰু এই দুটা যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ আনচাৰ হৈ যাব 500। নেক্সট কুৱেশ্যন নম্বৰ 2, কিউব ৰুট অফ 8 স্কোৱাৰ, অৰ্থাৎ 8 স্কোৱাৰৰ ঘনমূল কিমান বুলি সুধিছে। এতিয়া আমি 8 স্কোৱাৰ মানে কি জানো, 64, আৰু 64 ঘনমূল উলিয়াবলৈ গ'লে তাৰ আনচাৰ হ'ব 4, গতিকে 4 হ'ব ইয়াৰ আনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে যে ৰুট 1/2, ৰুট 1/3, ৰুট 1/4, ৰুট 2/3 ভিতৰত কোনটো আটাইতকৈ সৰু সেইটো সুধি আছে। এতিয়া আমি এটা কাম কৰোঁ, যিহেতু গোটেইকেইটা বৰ্গমূলত আছে, বৰ্গমূলৰ ভিতৰত থকাকেইটা কি কৰোঁ, লসাগু উলিয়াই লওঁ, মানে সৰহকেইটাৰ লসাগু লৈ ইয়াত 2 3 4 3 আছে, গতিকে ইহঁতৰ লসাগু কি হ'ব 12। তেতিয়া সৰহকেইটা একেই কৰি ল'লে আমাৰ কাৰণে সহজ হৈ যাব। তেতিয়া আমি কি পালোঁ যে 2 6 গুণ 12, গতিকে 6 গুণ কি হৈ গ'ল 6। ঠিক একেধৰণে নেক্সটত কি পাইছোঁ, 3 4 গুণ 12 হয়, গতিকে 1 4 গুণ 4, 4 3 গুণ 12, গতিকে 1 3 গুণ 3 হৈছে, আৰু 3 4 গুণ 12, গতিকে 4 2 গুণ 8। এতিয়া ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি হয়, আমি দেখা পাইছোঁ যে 3/12টো আটাইতকৈ সৰু, গতিকে 3/12ৰ এগেইনষ্টত কি আছিলে 1/4, অৰ্থাৎ ৰুট 1/4 হৈছে আটাইতকৈ সৰু সংখ্যাটো। নেক্সট কুৱেশ্যন নম্বৰ 4, ABCৰ গড় বয়স হৈছে 22 বছৰ আৰু দিয়া আছে B আৰু Cৰ গড় বয়স 25 বছৰ, তেন্তে 9 বছৰ পিছত এৰ বয়স সুধি আছে, এৰ বয়স কিমান হ'ব। এতিয়া গড় বয়স প্ৰথমতে দিছিলে AB আৰু Cৰ গড় বয়স দিছিলে 22 বছৰ, গতিকে কি কৈছোঁ A + B + C ডিভাইডেড বাই 3, যিহেতু তিনিটা আছিলে গতিকে কি হ'ব A + B + C ডিভাইডেড বাই 3 ইজ ইকুৱেল 22। এতিয়া আমি কি কৰিলোঁ 3 আৰু 22 মাল্টিপ্লাই কৰিলোঁ, তেতিয়া এইফালে হ'ল কিমান 66, অৰ্থাৎ A + B + C ইজ ইকুৱেল 66। আমি এটা ইকুৱেশ্যন পাই গৈছোঁ, ইয়াকে আমি এটা ইকুৱেশ্যন নম্বৰ 1 লিখি ল'লোঁ। নেক্সট আকৌ কৈছিলোঁ যে B আৰু Cৰ গড় বয়স 25 বছৰ, গতিকে B + C ডিভাইডেড বাই 2 ইকুৱেল কি পাইছোঁ 25। ইয়াতো সেই আগৰ নিচিনা 2 × 25 কৰি দিওঁ, তেতিয়া কি পাই গ'লোঁ 50, অৰ্থাৎ B + C ইকুৱেল 50। আমি এই B + C ইকুৱেল 50টো এই ইকুৱেশ্যন নম্বৰ 1ত যদি বহাই দিওঁ তেতিয়াহ'লে কি হ'ব A + 50 ইজ ইকুৱেল 66, আৰু 50টো ইফালে গৈ মাইনাছ হৈ যোৱাৰ লগে লগে কি পাই গ'লোঁ A ইকুৱেল 16, অৰ্থাৎ এৰ বৰ্তমান বয়স কি পাই গ'লগৈ 16 বছৰ। গতিকে 9 বছৰ পিছত এৰ বয়স কিমান হৈ যাব, 16ৰ লগত 9 প্লাছ কৰিলে হৈ গ'ল, অৰ্থাৎ কিমান হৈ গ'ল 25 ইয়াৰ। কুৱেশ্যন নম্বৰ 5, 4 চেণ্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ ভিতৰত আঁকিব পৰা বৃত্তটোৰ ক্ষেত্ৰফল কিমান। এইটো আচলতে 4 চেণ্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তটোৰ ক্ষেত্ৰফল কিমান, এইটো হ'ব লাগিছিলে। কুৱেশ্যন অকণমান ভুল হৈ থাকিলে, যিহেতু বৰ্গটোৰ বাহুৰ দিশ কিমান দিছে 4 চেণ্টিমিটাৰ, গতিকে সেই বৃত্তটো কি হ'ব, তাৰ ব্যাসাৰ্ধ 2 চেণ্টিমিটাৰ হ'ব, অৰ্থাৎ R = 2 চেণ্টিমিটাৰ, গতিকে তাৰ কালি কি হৈ যাব, ক্ষেত্ৰফল বা কালি হৈছে কিমান πr², আমি মান জানো। এতিয়া R ৰ ঠাইত কি হৈছে 2², গতিকে 2² মিনছ কি হয় 4, অৰ্থাৎ 4π। কুৱেশ্যন নম্বৰ 6, এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান, তৃতীয় বাহুৰ দৈৰ্ঘ্য 2√2 চেণ্টিমিটাৰ হ'লে কালি কিমান হ'ব উলিয়াব লাগে। আমি ইয়াত এটা ছবি আঁকি লৈছোঁ, সমকোণী ত্ৰিভুজটা, তাতে কি বুলি কৈছোঁ যে ভূমি আৰু উচ্চতা কি হৈছে দুইটা সমান বুলি কোৱা হৈছে, আৰু এই যিডাল কৰ্ণ হ'ব মানে তৃতীয় বাহু মানে কি হয়, ইয়াততো কৰ্ণডালে হ'ব বা অতিভুজডাল হ'ব, তাৰ মান কিমান দিছে 2√2 চেণ্টিমিটাৰ। যিহেতু P আৰু B সমান, গতিকে আমি ফাৰ্ষ্টতে পাইথাগোৰাছৰ সূত্ৰ লিখি লৈছোঁ যে P² + B² = H² হ'ব,
যেহেতু পি আৰু বি দুয়োটা সমান গতিকে দুয়োটাকে আমি পি স্কোৱাৰ বুলি লিখি লৈছোঁ পি স্কোৱাৰ প্লাছ পি স্কোৱাৰ ইকুৱেল আৰু যিহেতু এইচৰ মান আমাক দিয়া আছিলে 2√2 গতিকে 2√2 স্কোৱাৰ লিখি দিছোঁ বাওঁহাতে হৈ গ'ল 2p স্কোৱাৰ আৰু ৰাইট চাইড হৈ গ'ল কিমান এইফালে 2 স্কোৱাৰ হ'লে 4 আৰু √2 স্কোৱাৰ হ'লে 2 গতিকে কি আহিলে 8 আৰু ইয়াত যিহেতু টুৱাইছ পি স্কোৱাৰ হৈছিলে 2 এটা মাল্টিপ্লাই হৈছিলে ইফালে গ'লে ডিভাইড হৈ যাব ডিভাইড হৈ যোৱাৰ লগে লগে পি স্কোৱাৰ ইকুৱেল কি পালোঁ 4 পালোঁ আৰু পি স্কোৱাৰ ইকুৱেল 4 স্কোৱাৰটো ইফালে ৰুট হৈ গ'লে কি হৈ গ'ল পি ইকুৱেল 2 চেণ্টিমিটাৰ যিহেতু 4ৰ বৰ্গমূল কিমান হয় 2 গতিকে পি আৰু বি দুয়োটাৰ মানে কি পাই গ'লোঁ 2 চেণ্টিমিটাৰ অৰ্থাৎ যি ত্ৰিভুজ আছিলে এই ত্ৰিভুজটোৰ ভূমিত 2 আৰু উচ্চতাও কি পাই গ'লোঁ 2 তেতিয়াহ'লে তাৰ কালিৰ সূত্ৰটো আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ জানো যে হাফ ইনটু বি এইচ আৰু বি আৰু এইচৰ মান যিহেতু এইফালে 2 আৰু 2 পাই গ'লোঁ গতিকে দুয়োটা মান বহাই দিলোঁ হাফ ইনটু 2 ইনটু 2 2 কেঞ্চেল গ'ল থাকিলে কি অনলি 2 গতিকে ইয়াৰ আনচাৰ কি হৈ গ'ল 2 চেণ্টিমিটাৰ স্কোৱাৰ কুৱেশ্যন নম্বৰ 7 দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3 হ'লে ক্ষেত্ৰফলৰ অনুপাত কি হ'ব ক্ষেত্ৰফলৰ যি সূত্ৰ সেই সূত্ৰটো হৈছে পাই আৰ স্কোৱাৰ আমি জানোৱেই গতিকে প্ৰথম বৃত্তৰ কাৰণে পাই r1 স্কোৱাৰ বুলি লিখি লৈছোঁ আৰু ছেকেণ্ডটোৰ কাৰণে পাই r2 স্কোৱাৰ ফাৰ্ষ্টটো ব্যাসাৰ্ধ যিহেতু 1 দি আছিলে গতিকে ইয়াত 1 বহাই দিছোঁ আৰু ইফালে কি 3 আছিলে 3 বহাই দিছোঁ তাৰে পাই কেঞ্চেল গ'ল থাকিলে 1 স্কোৱাৰ মিনছ 1 আৰু 3 স্কোৱাৰ মিনছ কি 9 গতিকে ইয়াৰ অনুপাতটো কি হ'ল 1:9 কুৱেশ্যন নম্বৰ 8 80ৰ পৰা 100লৈ মৌলিক কিমানটা আছে এতিয়া 80ৰ পৰা 100ৰ ভিতৰত যিকেইটা মৌলিক সংখ্যা আছে সেইকেইটা হৈছে 83 89 আৰু 97 গতিকে আনচাৰ কি হ'ব 3টা এটা ৰোমান সংখ্যা সোধা হৈছিলে XCI তাৰ মান কিমান হয় XC মানে হৈছে 90 আৰু I মানে হৈছে 1 গতিকে 91 হৈ গৈছে তাৰ আনচাৰ কুৱেশ্যন নম্বৰ 10 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 হ'লে ডাঙৰ সংখ্যাটো কিমান ধৰি ল'লে আমি সেই সংখ্যাকেইটা কি x x+2 x+4 x+6 আৰু x+8 তেতিয়াহ'লে গোটেইকেইটা যোগ কৰিলে কি হ'ব 95 হ'ব আমি ইয়াত পাতি ল'লোঁ আৰু ইয়াত যিহেতু x 5টা আছে গতিকে 5x প্লাছ এই সংখ্যাকেইটা প্লাছ কৰিলে আমি পাইছোঁ 20 গতিকে 5x + 20 = 95 ইয়াকে আমি যদি চিম্প্লিফাই কৰোঁ তেতিয়াহ'লে x = কিমান পাইছোঁগৈ 15 গতিকে ডাঙৰ সংখ্যাটো কি হ'ব ইয়াৰ ডাঙৰ সংখ্যাটো হৈছিলে x + 8 এইটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা গতিকে xৰ ভেলু যিহেতু 15 গতিকে তাৰ লগত 8 প্লাছ কৰি আনচাৰ পাইছোঁ 23 এটা সংখ্যাৰ বৰ্গমূলৰ পৰা এইটো কুৱেশ্যনটো অলপ ভুল হ'ল এইটো বৰ্গমূল নহয় এটা সংখ্যাৰ বৰ্গৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে তাৰ আনচাৰ কুৱেশ্যনটো অকণমান খেলি মেলি হৈছে এডোখৰ লিখিবলৈ থাকি গ'ল এটা সংখ্যাৰ বৰ্গৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিলে সেই সংখ্যাটোকে পোৱা যায় তেন্তে সংখ্যাটো কিমান উলিয়াব লাগে কুৱেশ্যনটো যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাই দিব সংখ্যাটোৰ বৰ্গ অৰ্থাৎ x² মানে সেই সংখ্যাটো আমি x বুলি ধৰি লৈছোঁ x² - 3x তাৰমানে 3 গুণ বিয়োগ কৰিলে সেই সংখ্যাটোকে পোৱা যায় x গতিকে এই xটো বাওঁহাতে লৈ আনিলে কি হৈ গ'ল x² - 4x = 0 -4x যদি আমি সিফালে লৈ যাওঁ তেতিয়াহ'লে আনচাৰ কি হৈ গ'ল x² = 4x আমি ইয়াত দেখা পাইছোঁ আৰু ইয়াতে x এটা কটাকটি যাবগৈ থাকি যাব কি x = 4 অৰ্থাৎ সেই সংখ্যাটো কি হয় 4 কুৱেশ্যন নম্বৰ 12 দুটা সংখ্যাৰ অনুপাত 2:3 আৰু LCM আৰু HCFৰ পূৰণফল 96 হ'লে ইহঁতৰ যোগফল কিমান উলিয়াব লাগে আমি এটা কথা জানো যে দুটা সংখ্যাৰ পূৰণফলটো সিহঁতৰ LCM আৰু HCFৰ পূৰণফলৰ একে সমান হয় গতিকে আমি ধৰি লৈছোঁ যিহেতু অনুপাত গতিকে এই 2:3 আছে গতিকে সংখ্যা দুটা 2x আৰু 3x বুলি লৈ লৈছোঁ 2x × 3x অৰ্থাৎ সেই সংখ্যা দুটাৰ পূৰণফল সমান LCM আৰু HCFৰ পূৰণফল তাৰমানে কিমান হয় 96 ঠিক আছে এতিয়া এইকেইটা মাল্টিপ্লাই কৰি কি পাইছোঁ 6x² = 96 6 এইফালে ডিভাইড কৰিলে আনচাৰ পাই গ'লোঁ 16 আৰু 16ৰ বৰ্গমূল কিমান হয় 4 গতিকে x = কিমান হৈছে 4 অৰ্থাৎ সংখ্যাকেইটা কি হ'ব এটা ধৰি লৈছিলোঁ 2x গতিকে 2 × 4 ডেট মিনছ 8
আৰু 3x 3 into 4 means কি 12 আৰু 8 আৰু 12 যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আনসাৰ কি পাই যাম 20 এইটো আছিলে ইয়াৰ আনসাৰ দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম আৰু তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু যুগ্ম সংখ্যাটোৰ পাৰ্থক্য কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ হ'ব পাৰে গতিকে চাই লোৱাটো ভাল দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে 98 আৰু তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 100 100 minus 98 কিমান হয় আনসাৰ 2 গতিকে পাৰ্থক্য হ'ব 2 যদি কুৱেশ্যনটো এনেকুৱা হ'লহেঁতেন এই যুগ্ম শব্দটো যদি নাথাকিলেহেঁতেন তেতিয়া আনসাৰ হৈ গ'লহেঁতেন 100 minus 99 ইকুৱেল কিমান আনসাৰ 1 কুৱেশ্যন নম্বৰ 14 এক ঘনমিটাৰ আয়তনৰ ঘনক এটা গলাই 1 ঘন চেণ্টিমিটাৰ আয়তনৰ কিমানটা ঘনক তৈয়াৰ কৰিব পাৰি অৰ্থাৎ আমি কি কৰিব লাগিব 1 ঘনমিটাৰ ডিভাইডেড বাই 1 ঘন চেণ্টিমিটাৰ যদি কৰি দিওঁ তেতিয়া তাৰ আনসাৰটো পোৱা যাব আমি তাকে কৈছোঁ 1 মিটাৰ কিউব ডিভাইডেড বাই 1 চেণ্টিমিটাৰ কিউব মিটাৰ কিউবক আমি চেণ্টিমিটাৰলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব যেহেতু কিউব হৈছে গতিকে 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ তিনিবাৰ পূৰণ হৈ যাব তাৰে ভেলুকেইটা বহাই দিছোঁ অৰ্থাৎ 100 চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ আৰু 100 চেণ্টিমিটাৰ আৰু তলত যেহেতু 1 আছে 1টো কোনো প্ৰয়োজনেই নাই গতিকে এই গোটেইকেইটা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যামগৈ আনসাৰটো 10 লাখ অৰ্থাৎ 10 লাখটা আমি ঘনক তৈয়াৰ কৰিব পাৰিম নেক্সট কুৱেশ্যন 12 কিলোমিটাৰ দূৰত্ব 15 মিনিটত অতিক্ৰম কৰিলে দ্ৰুতি কিমান হ'ব আমি দ্ৰুতিৰ যি সূত্ৰ সেই সূত্ৰটো জানো s = d/t মানে দূৰত্ব ডিভাইডেড বাই সময় ইয়াতে দূৰত্বটো কিলোমিটাৰত আছে 12 কিলোমিটাৰ আৰু সময় আছে 15 মিনিট আৰু 15 মিনিটক যদি আমি ঘণ্টালৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ল 15 ডিভাইডেড বাই 60 কৰিব লাগে আৰু সেই 60টো কি কৰিছোঁ ওপৰলৈ লৈ গৈছোঁ ইয়াত এইফালে কটাকটি কৰি কি পাইছোঁ 4 আৰু 4 বাৰং কিমান হয় 48 গতিকে 48 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ আছে দ্ৰুতি কুৱেশ্যন নম্বৰ 16 এক নিৰ্দিষ্ট পৰিমাণৰ মূলধন এক নিৰ্দিষ্ট পৰিমাণৰ সুতত 12 বছৰত দুগুণ হয় সুতৰ হাৰ কিমান হ'ব উলিয়াব লাগে আমি সুতৰ হাৰৰ যি সূত্ৰ সেইটো জানো যে SI = PRT ডিভাইডেড বাই 100 কুৱেশ্যনটোত যিহেতু কোৱা আছে যে 12 বছৰত দুগুণ হয় অৰ্থাৎ সেই সবৃদ্ধি মূলটো কি হয় দুগুণ হৈ যায় তাৰ মূলধনৰ দুগুণ হৈ যায় আৰু সবৃদ্ধি মূল যদি মূলধনৰ দুগুণ হ'বলৈ হয় তেতিয়াহ'লে সুত কি হ'ব লাগিব মূলধনৰ একে সমান হ'ব লাগিব সেয়ে আমি SI মান কি লৈছোঁ P = PR × T যেহেতু টাইম কিমান দিছিলে 12 বছৰ গতিকে 12 দিছোঁ ডিভাইডেড বাই 100 ইয়াৰে P কেঞ্চেল গ'ল থাকিলে কি 100 যেতিয়া এফালে লৈ অনা হ'ল তেতিয়াহ'লে 100 = 12R অৰ্থাৎ R = কি হৈছে 100 ডিভাইডেড বাই 12 আৰু কটাকটি কৰি লাষ্টত আমি পাইছোঁগৈ 8/3/1 কুৱেশ্যন নম্বৰ 17 13 মিটাৰৰ জখলা এডাল এখন দেৱালত মজিয়াৰ পৰা 5 মিটাৰ উচ্চতাত ৰখা হ'ল মজিয়াত লাগি থকা মূৰটোৰ পৰা দেৱালখনৰ দূৰত্ব কিমান অৰ্থাৎ আমি এনেকৈ লৈছোঁ এডাল হৈছে জখলাডাল 5 মিটাৰ উচ্চতাত এনেকৈ হেলনীয়াকৈ থোৱা হৈছে তেতিয়াহ'লে ইয়াৰ ডিষ্টেঞ্চটো উলিয়াই দিব লাগে এইটো আমি দেখা পাইছোঁ এইটো কি হয় সমকোণী ত্ৰিভুজৰ গতিকে পাইথাগোৰাছৰ সূত্ৰ ডাইৰেক্ট লগাই দিম আৰু এই যিটো দূৰত্ব এইটোক আমি x বুলি লৈছোঁ গতিকে কি হ'ব x² + 5² = কি হ'ব 13 স্কোৱাৰ তেতিয়া আমি কেলকুলেশ্যন কৰি কি পালোঁ 5² মিনছ 25 x² থাকি গ'ল 13 স্কোৱাৰ মানে 169 25টো ইফালে গৈ মাইনাছ হৈ গ'ল মাইনাছ হৈ যোৱাৰ লগে লগে আনচাৰ কি পালোঁ 144 x² = 144 এইটো ইফালে গ'লে কি হৈ যাব ৰুট হৈ যাব ৰুট 144 মিনছ কি হয় আনচাৰ 12 গতিকে ইয়াৰ আনচাৰ হৈ গ'ল 12 মিটাৰ ইয়াৰ পিছত এটা কুৱেশ্যন পাইছোঁ এটা ভগ্নাংশৰ লবক 4ৰে আৰু হৰক 9ৰে পূৰণ কৰিলে ইয়াৰ প্ৰতিক্ৰম পোৱা যায় তেন্তে ভগ্নাংশটো কিমান উলিয়াব লাগে ধৰি লৈছোঁ আমি সেই ভগ্নাংশটো হৈছে x/y যদি আমি xৰ লগত অৰ্থাৎ লবৰ লগত 4 এটা পূৰণ কৰোঁ আৰু হৰৰ লগত যদি 9 এটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে আনচাৰ কি হৈ যাব লবহৰৰ ওলোটা হৈ যাব অৰ্থাৎ y ওপৰত আহিব আৰু x তললৈ যাবগৈ সেইটোকে আমি ইয়াত লিখি লৈছোঁ ইয়াত আমি কি কৰিছোঁ বজ্ৰ পূৰণ কৰি দিছোঁ তেতিয়াহ'লে কি হৈ গ'ল যে 4x² = 9y² হৈ গ'ল
4x স্কোৱাৰটোক আমি এনেকৈও লিখিব পাৰোঁ যে 2x হোল স্কোৱাৰ 9y স্কোৱাৰ 3y হোল স্কোৱাৰ। তেতিয়াহ'লে স্কোৱাৰ কেঞ্চেল গ'লেগে কি থাকিলেগে 2x ইকুৱেল 3y। এতিয়া আমি কি কৰিলোঁ, ৱাইটো বাওঁহাতে লৈ আহিলোঁ, অৰ্থাৎ x/y ইকুৱেল 3/2। গতিকে ভগ্নাংশটো কি পাই গ'লোঁ, 3/2। কুৱেশ্যন নম্বৰ 19, এটা প্ৰতিষ্ঠানত ধন জমা থ'লে এমাহত দুগুণ বৃদ্ধি হয় আৰু তাৰে প্ৰতিমাহে 120 টকাকৈ কাটে, অৰ্থাৎ চাৰ্জ এটা লয় 120কৈ। ৰহিমে 105 টকা জমা থ'লে 3 মাহৰ পাছত কিমান টকা পাব? এতিয়া প্ৰথম মাহত সি জমা থৈছিলে কিমান, 105 টকা। তাৰ দুগুণ হৈ গ'লে কিমান হৈ যাব, 210 টকা। তাৰে 120 টকা যেতিয়া চাৰ্জ কাটি ল'ব, তেতিয়াহ'লে আনচাৰ কি পোৱা যাব, 90, অৰ্থাৎ এক মাহৰ অন্তত 90 টকা পাব। আৰু সেই 90 টকাটো কি হ'ল, দ্বিতীয় মাহত কি হৈ যাব, 90ৰ দুগুণ হৈ যাব। 90 দুগুণ হ'লে 180, 120 টকা চাৰ্জ কাটি দিলে থাকি যাব 60 টকা। তৃতীয় মাহত কি হ'ব, সেই 60 টকাৰ দুগুণ হৈ যাব। 60 টকা দুগুণ হ'লে কি হ'ব, 120 টকা। চাৰ্জ 120 টকা যেতিয়া কাটি ল'ব, আনচাৰ কি থাকিলে, 0, অৰ্থাৎ 105 টকা যদি জমা থয় তেতিয়াহ'লে 3 মাহৰ পিছত সি এটকাৰ পইচা ঘূৰাই নাপায়। মই সংগ্ৰহ কৰা কুৱেশ্যনখিনিৰ ভিতৰত ইমানখিনি কুৱেশ্যন আছিলে। ইয়াতে যদি কিছুমান ভুল দেখা পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব, আৰু যদি নতুন কুৱেশ্যন আছে তেন্তে জনাব। আৰু যদি কুৱেশ্যন পোৱা যায় তেতিয়াহ'লে আগন্তুক ভিডিঅ' এটা বনাই মই সেইখিনি সমাধানো কৰি দিম। আৰু ইয়াতো যদি কিছু কুৱেশ্যনৰ ভুল ভ্ৰান্তি আছে তেতিয়াহ'লে জনাব, আমি সেইখিনি শুদ্ধ কৰি দিম। যিহেতু মই কৈছোঁৱেই, এই কুৱেশ্যনখিনি বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে সংগ্ৰহ কৰি লোৱা হৈছে। গতিকে আজিলৈ ধন্যবাদ।